ঈশ্বৰৰ মহিমা হওক। কামে আমাক অনুসৰণ কৰে নেকি? আৰু মই স্বৰ্গৰ পৰা মোক কোৱা এটা মাত শুনিলো, লিখা, এতিয়াৰ পৰা প্ৰভৃত যিসকল মৰে তেওঁলোক ধন্য হয়। আত্মাই কৈছে, কিয়নো তেওঁলোকে নিজে নিজে পৰিশ্ৰমৰ পৰা জিৰণি পাব, আৰু তেওঁলোকৰ কৰ্ম তেওঁলোকৰ আকাশত যাওঁতা হ'ব। প্ৰকাশিত বাক্য 14 অধ্যায় পদ 3। যেতিয়া ঈশ্বৰে মানুহক সৃষ্টি কৰিছিল, যদিও সৃষ্টিৰ আৰম্ভণিতে তেওঁলোক উলংগ আছিল, তথাপিও তেওঁলোকক লাজ নকৰিবলৈ ঈশ্বৰৰ মহিমাই আৱৰি ৰখা হৈছিল। কিন্তু যেতিয়া তেওঁলোকে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা আঁতৰি গ'ল, তেতিয়া তেওঁলোকে জানিলে যে তেওঁলোক উলংগ। গতিকে সকলো মানুহ অধৰ্মত গঢ় লৈ পাপত জন্মি এই জগতত উলংগ হৈ দেখা দিয়ে। এইদৰে পাপত উলংগ হৈ জীয়াই থকা ব্যক্তিয়ে জীৱনত উলংগ হ'ব বিচৰা উচিত নহয়, বৰঞ্চ কাপোৰ পিন্ধিবলৈ ইচ্ছা কৰা উচিত। ঈশ্বৰে মানিৰ বাবে ছালৰ বস্ত্ৰ বনাইছিল আৰু তেওঁলোকক কাপোৰ পিন্ধাইছিল। তেওঁলোকে ডিমৰুৰ পাত চিলাই কৰি নিজৰ উলংগতা ঢাকিব বিচাৰিছিল আৰু এডন বাগিচাত নিজকে এপ্ৰন বনাইছিল। একেদৰে যি ব্যক্তিয়ে অনুতাপ কৰে আৰু বাপ্তিস্ম লয়, তেওঁ পাপৰ ক্ষমা লাভ কৰে। ইয়াৰ দ্বাৰা যীশুৰ লগত যোগদান কৰে আৰু ঈশ্বৰৰ বস্ত্ৰ স্বৰূপ খ্ৰীষ্টক পিন্ধে। কিন্তু যিজন ব্যক্তিয়ে যীশুৰ ওচৰলৈ আহি কাপোৰ পিন্ধিবলৈ ইচ্ছা নকৰে, তেওঁ উলংগ হৈ জীয়াই থাকে বা পাপত জীয়াই থাকে, আৰু তেওঁলোক পাপতে মৃত্যু ঘটে। এইদৰে তেওঁলোকে উলংগ হৈ জগতলৈ আহে আৰু উলংগ হৈয়ে জগতখন এৰি যায়। যেতিয়া কোনো ব্যক্তিয়ে অপৰাধত গঢ় লৈ উঠে আৰু পাপত জন্ম লয়, যেতিয়া তেওঁ অপৰাধত আৰু পাপত জীয়াই থাকে আৰু পাপতে মৃত্যুবৰণ কৰে, তেতিয়া তেওঁলোকে কেৱল উলংগ হৈয়ে ঘূৰি নাযায়, কিন্তু তেওঁলোকে নিজৰ কষ্টৰ ফলস্বৰূপে হাতত একোৱেই লৈ নাযায়। তেওঁলোকৰ সমগ্ৰ জীৱনৰ পৰিশ্ৰম অসাৰ হয় আৰু তেওঁলোকে ঈশ্বৰৰ আগলৈ পুৰস্কাৰৰ যোগ্য একো বস্তু আনিব নোৱাৰে। তেওঁলোকে নিজৰ অসাৰ পৰিশ্ৰমত ক্লান্ত হৈ পৰে, কাৰণ তেওঁলোকে যীশুৰ নগৰলৈ যোৱা পথ, অৰ্থাৎ ঈশ্বৰৰ ওচৰলৈ যোৱা পথটো নাজানি জীয়াই আছে। তদুপৰি যিসকল অপৰাধ আৰু পাপত মৃত, তেওঁলোকক সময়ৰ শেষত মহান বগা সিংহাসনৰ বিচাৰত মৃত বুলি জনা হয়। যিহেতু তেওঁলোকৰ নাম জীৱনৰ পুস্তকত পোৱা নাযায়, সেয়েহে পুস্তকত লিখাৰ দৰে তেওঁলোকৰ ভুল অসফল কৰ্ম অনুসৰি বিচাৰ কৰা হয় আৰু নৰকত পেলোৱা হয়। সিয়ে হৈছে দ্বিতীয় মৃত্যু, যিটো হৈছে জুইৰ কুণ্ড। যিজন ব্যক্তিয়ে প্ৰভৃত মৃত্যুবৰণ কৰে, তেওঁক ধন্য বুলি কোৱা হয়, কিয়নো তেওঁলোকৰ ভাল কৰ্ম পুৰস্কাৰৰ যোগ্য হয় আৰু ই তেওঁলোকক অনুসৰণ কৰে। কাৰণ যি ব্যক্তিয়ে খ্ৰীষ্টৰ লগত বাপ্তিস্ম লৈ খ্ৰীষ্টক পিন্ধিছে, তেওঁ খ্ৰীষ্টৰ সেৱা কৰে, প্ৰভুৰ দৰে নিজৰ সকলো কাম সম্পূৰ্ণ হৃদয়েৰে কৰে। এই কথা জানে যে প্ৰভুৱে তেওঁলোকক উত্তৰাধিকাৰৰ পুৰস্কাৰ দিব। গতিকে প্ৰথম গোটলৈ যেতিয়া তেওঁলোকৰ ভুল অসফল কৰ্ম অনুসৰি বিচাৰ আহিছিল, কিন্তু এই গোটলৈ তেওঁলোকৰ নিজৰ ভাল কাম অনুসৰি তেওঁলোকে পুৰস্কাৰ লাভ কৰিছে। যেতিয়া আমি যীচুক পিন্ধা লোকসকলক ভালদৰে অধ্যয়ন কৰোঁ, তেতিয়া আমি তাতো এটা পাৰ্থক্য দেখিবলৈ পাওঁ। এটা দলে যীচুৰ ওচৰলৈ আহি যীচুৰ কথা শুনি সেইবোৰ কৰে। আন এটা দলে যীচুৰ ওচৰলৈ আহে যদিও তেওঁৰ বাক্য শুনিছে, কিন্তু তেওঁৰ বাক্য অনুসৰি কাৰ্য নকৰে। যদিও তেওঁলোকে ঈশ্বৰৰ লোক হিচাপে ঈশ্বৰৰ আগত আহে আৰু ঈশ্বৰৰ বাক্য শুনিছে, তথাপিও তেওঁলোকে সেইবোৰ পালন নকৰে। যদিও তেওঁলোকে মুখেৰে বহুত প্ৰেম দেখুৱায়, তথাপিও তেওঁলোকৰ হৃদয়ে লোভৰ পিছ লয়। যদিও তেওঁলোকে ওঠেৰে সন্মান কৰে,
তথাপিও তেওঁলোকৰ নিজৰ হৃদয় ঈশ্বৰৰ পৰা বহু দূৰত থাকে। কাৰণ তেওঁলোকক যি শিকাইছিল বা তেওঁলোকৰ পৰম্পৰা অনুসৰি যিসকলৰ লগত অভ্যস্ত হৈছে সেইবোৰ আদেশ পালন কৰে। তেওঁলোকে যীশুৰ বাক্য বুলি কোৱা শিক্ষাবোৰ হৃদয়েৰে পালন নকৰে। মুঠতে তেওঁলোকক দুটা ভাগত বিভক্ত কৰা হৈছে, যিসকলে ঈশ্বৰৰ বাক্য পালন কৰে আৰু যিসকলে সেই বাক্য পালন নকৰে। যেতিয়া আমাৰ মেৰৰ সজৰ্খীয়া যীশুৱে তেওঁৰ মহিমাৰ সিংহাসনত বহি থাকে, তেতিয়া তেওঁ তেওঁলোকক দুটা সুকীয়া গোটত পৃথক কৰে, যাতে আমি ঈশ্বৰৰ সেৱা কৰা আৰু তেওঁৰ সেৱা নকৰাসকলৰ মাজত পাৰ্থক্য চাব পাৰোঁ। যদিও তেওঁলোকে যীশুৰ মাত শুনি এটা জাক আৰু এজন মেৰপালক হিচাপে জীয়াই আছিল, তথাপিও তেওঁলোকক আজ্ঞাকাৰী ভেড়া আৰু অবাধ্য ছাগলীলৈ পৃথক কৰা হৈছে। যিসকলে যীশুৰ কামবোৰ আৰু তেওঁ দিয়া আজ্ঞাবোৰ শেষলৈকে পালন কৰে, তেওঁলোকে যীশুৰ দৰে শক্তি লাভ কৰে আৰু ঈশ্বৰৰ ৰাজ্যৰ উত্তৰাধিকাৰী হয়। ইস্ৰায়েলী লোকসকলে সামান্য আহাৰ মান্না, যিটো হৈছে ঈশ্বৰৰ বাক্য, তাক ঘৃণা কৰি এইদৰে কৈছিল যে তেওঁলোকক ইয়াৰ প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে তেওঁলোকে বস্তুগত মংগল আৰু আশীৰ্বাদ বিচাৰিছিল যাতে ই তেওঁলোকৰ বাবে যথেষ্ট হয়। এই ইস্ৰায়েলীসকলক ঈশ্বৰে তেওঁৰ ক্ৰোধৰ জুইত মহামাৰীৰে ধ্বংস কৰিছিল। একেদৰে তেওঁৰ বাওঁ হাতত থকাসকলক জুইৰে জ্বলোৱা অনন্ত জুইত পেলোৱা হ'ব। যদি তোমালোকে ইচ্ছুক আৰু আজ্ঞাকাৰী হয়, তেন্তে ঈশ্বৰৰ ৰাজ্যৰ মংগল ভোগ কৰিব। কিন্তু যদি আপুনি অস্বীকাৰ কৰে আৰু বিদ্ৰোহ কৰে, তেন্তে আপোনালোকক বাক্যৰ তৰোৱালেৰে ভক্ষণ কৰা হ'ব আৰু নৰক অৰ্থাৎ অনন্ত বিনাশলৈ যাব। ইয়াৰ উপৰিও যদি আমি ওপৰত উল্লেখ কৰা প্ৰথমটো গোটলৈ চাওঁ, যিয়ে যীশুৰ বাক্য শুনে আৰু পালন কৰে আৰু ঈশ্বৰৰ ৰাজ্যৰ উত্তৰাধিকাৰী হয়, তেন্তে আমি তেওঁলোকৰ মাজত দুটা ভিন্ন অভিজ্ঞতা দেখিম। যেতিয়া আমি প্ৰথম কৰিন্থীয়া ৩ অধ্যায়লৈ চাওঁ, তেতিয়া আমি জ্ঞানীসকলক দেখিবলৈ পাওঁ, যিসকলে যীশুৰ বাক্য শুনে আৰু পালন কৰে। তেওঁলোক শিলৰ ওপৰত নিৰ্মাণ কৰা ঘৰচমৰীপ আৰু তেওঁলোকে কেৱল খ্ৰীষ্টৰ ভেটিত নিৰ্মাণ কৰে। কিছুমানে সোণ, ৰূপ আৰু বহুমূলীয়া শিলৰ দৰে বিশেষ আৰু স্থায়ী সামগ্ৰীৰে নিৰ্মাণ কৰে, আনহাতে আন কিছুমানে কাঠ, ঘাঁহ আৰু খেৰৰ দৰে সস্তীয়া আৰু নষ্ট হ'ব পৰা সামগ্ৰীৰে একেটা ভেটিতে নিৰ্মাণ কৰে। যদি আমি আমাৰ খ্ৰীষ্টিয়ান জীৱনক বিবেচনা কৰোঁ, তেন্তে ঈশ্বৰে আমাক বহুমূলীয়া বুলি প্ৰেম কৰিছে আৰু আমাক যীশুৰ বহুমূলীয়া তেজেৰে মুক্ত কৰিছে। আমাৰ গোটেই জীৱন মূল্যৱানভাৱে জীয়াই থকাটো বিচৰা ঈশ্বৰে আমাৰ মাজত থকা বহুমূলীয়া ফলৰ বাবে অপেক্ষা কৰি আছে আৰু আমাৰ মৃত্যু তেওঁৰ বাবে বহুমূলীয়া হৈ পৰে। আমি বহুমূলীয়া আৰু অনন্য হ'বলৈ ঈশ্বৰে আমাক এটা আধাৰশিলা, এটা পৰীক্ষা কৰা শিল আৰু এটা বহুমূলীয়া চুকৰশীল দিছে, যিটো হৈছে যীশু খ্ৰীষ্ট। ঈশ্বৰে আমাক বহুমূলীয়া বিশ্বাস প্ৰদান কৰিছে, যাতে আমি যীশুত বিশ্বাস কৰাসকলে পলাই নাযাওঁ, কিন্তু দৃঢ়তাৰে থিয় হওঁ। তেওঁ আমাক বহুমূলীয়া আৰু অতিশয় মহান প্ৰতিজ্ঞাও দিছে, যাতে আমি ঐশ্বৰিক অভিজ্ঞতাৰ অংশীদাৰ হ'ব পাৰোঁ। তাৰ বাবে আমাৰ মাজত এক উচ্চ আৰু উৎকৃষ্ট জীৱন থকা উচিত। তদুপৰি আমি সোণৰ দৰে মূল্যৱান হ'বলৈ আমাক বিশ্বাসৰ বহুমূলীয়া পৰীক্ষা দিয়া হৈছে। ইয়াৰ দ্বাৰা আমি ঈশ্বৰক প্ৰেম কৰি আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰি ভাল হওঁ, যাতে আমি জীৱনৰ মুকুট লাভ কৰোঁ। মুঠতে যিসকলে ঈশ্বৰৰ বাক্য আৰু তেওঁলোকৰ কৰ্ম অনুসৰি জীয়াই থাকে, তেওঁলোকে ইয়াৰ উত্তম কাম কৰাসকলৰ লগত স্থায়ী হ'ব, যিহতে প্ৰভুৰ আগমনৰ সময়ত তেওঁলোক পুৰস্কাৰৰ যোগ্য হ'ব, যাতে
তেওঁলোকে সম্পূৰ্ণ পুৰস্কাৰ লাভ কৰিব পাৰিব। কিন্তু আন এটা দলে সস্তীয়া আৰু নষ্ট হ'ব পৰা কাঠ, ঘাঁহ আৰু খেৰেৰে যীচি খ্ৰীষ্টৰ ভেটিৰ ওপৰত নিৰ্মাণ কৰে। এনে লোকে যীচি আৰু ঈশ্বৰৰ আজ্ঞাক তেওঁলোকৰ জীৱনত তুচ্ছ কৰি তোলে আৰু তেওঁলোকে ঈশ্বৰৰ বাক্যৰ উৎকৃষ্টত্বৰ লগত খাপ নাখায় তেওঁলোকৰ জীৱনক তুচ্ছ আৰু অমূল্য কৰি তোলে। তেওঁলোকৰ কামবোৰ জ্বলি শেষ হৈ যাব আৰু তেওঁলোকে ক্ষতিৰ সন্মুখীন হ'ব। হ'লেও তেওঁলোকে নৰকলৈ নাযাব কিন্তু পৰিত্ৰাণ পাব। অৰ্থাৎ যিজনে ঈশ্বৰৰ বাক্যক তুচ্ছ কৰি এনেদৰে শিক্ষা দিয়ে আৰু জীয়াই থাকে তেওঁক ঈশ্বৰৰ ৰাজ্যত আটাইতকৈ কম বুলি গণ্য কৰা হয়। কিন্তু যিজনে যিদৰে আছে তেনেদৰে শিক্ষা দিয়ে আৰু ঈশ্বৰৰ আজ্ঞাবোৰ একেদৰেই পালন কৰে তেওঁ ঈশ্বৰৰ ৰাজ্যত মহান হ'ব। যেতিয়া আমি আমাৰ ভাল আৰু বেয়া কামৰ হিচাপ ল'বলৈ খ্ৰীষ্টৰ বিচাৰ আসনৰ আগত উপস্থিত হওঁ তেতিয়া আমাৰ ভাল কামৰ অনুসাৰে পুৰস্কাৰ পাওঁ। আমি ঈশ্বৰে আমাৰ বাবে ৰখা শ্ৰেষ্ঠখিনি লাভ কৰিবলৈ ইচ্ছা কৰি বাক্য অনুসৰি জীয়াই থাকো যাতে আমি ভাল দাস হ'ব পাৰোঁ। ভাল কামত ধৈৰ্য ধৰি আমি গৌৰৱৰ যোগ্য হওঁ। প্ৰভু ঈশ্বৰে আমাক সকলোকে সহায় কৰি প্ৰস্তুত কৰক।